আজিকালি গৌৰৱ গগৈয়ে সঘনাই কোৱা কথা এষাৰ হৈছে তেওঁ হেনো বৰ অসম গঢ়িব। কিন্তু বৰ অসম মানে তেওঁ কি বুজাব বিচাৰিছে, আহক দিলীপ শইকীয়াই কেনেধৰণে বুজিছে তেওঁ বৰ অসমখন শুনি লওঁ। কিবা বৰ অসম নিৰ্মাণৰ যাত্ৰা আৰম্ভ কৰিছে। এই গৌৰৱ গগৈ ডাঙৰীয়াৰ পিতৃপুৰুষসকলে পূৰ্বপুৰুষসকলে অসমখনক এইখিনিমান কৰি পেলালে। বৰ অসমখনক খণ্ডিত কৰি কৰি ইমানখিনি অসম কৰি পেলালে। গৌৰৱ গগৈ তাৰ উত্তৰ দিব লাগে। বৰ অসমখনক ভাঙি থান-বান কৰা বাবে যদি কোনোবা দায়ী, কংগ্ৰেছ দল দায়ী। গৌৰৱ গগৈ এতিয়া এইখন অসমকো ভাঙিব বিচাৰি আছে, যিখন আমাৰ হাতত আছে খণ্ডিত অসম, এইখনকো ভাঙি ন্যায়ালয় উপহাৰ দিয়াৰ কাৰণে গৌৰৱ গগৈ সাজু হৈ আছে। গোটেই ইক'চিষ্টেমটো তেওঁলোকৰ ন্যায়ালয়ৰ কাৰণে তেওঁলোকে লাগিলে সকলো ধৰণৰ তেওঁলোকে মানে তুষ্টিকৰণৰ ৰাজনীতিৰ যিটো কয় যে চূড়ান্ত যিটো মানে এটা তেওঁলোকে আমাক খিলঞ্জাক ইতিকাম কৰা যিটো তেওঁলোকৰ পৰম্পৰা, সেই পৰম্পৰাকো তেওঁলোকে আগবঢ়াই লৈ যাব। গতিকে অসমখনক আৰু ভাগ ভাগ কৰাৰ গভীৰ ষড়যন্ত্ৰত গৌৰৱ গগৈ ডাঙৰীয়া আৰু টিম কংগ্ৰেছ ইণ্ডিয়া এলায়েন্স তেওঁলোক সাজু হৈছে। গতিকে অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে বৰ অসমটো বাদ দিয়ক, বৰ অসমখনক থান-বান কৰা দলটোৱে হৈছে কংগ্ৰেছ দল, ভাঙি টুকুৰা টুকুৰ কৰা দলটো হৈছে কংগ্ৰেছ। গতিকে এই কংগ্ৰেছে এতিয়া মানে নতুনকৈ শ্লোগান দিছে বৰ অসম গঢ়িম। গতিকে মই অসমৰ ৰাইজক কংগ্ৰেছৰ এই ঘৰিয়ালৰ চকুপানী যিটো কয় ক্ৰকোডাইল ষ্টিয়াৰ, এই ঘৰিয়ালৰ চকুপানীত বিশ্বাস নকৰিবলৈ মই বিনম্ৰতাৰে আহ্বান জনাই। দৰ্শকসকল, চুকাফাই প্ৰতিষ্ঠা কৰা বৰ অসমখন কংগ্ৰেছৰ দিনত ভাগি থান-বান হৈ 7খন ৰাজ্যত পৰিণত হৈছিলে। এতিয়া কি গৌৰৱ গগৈয়ে পূৰ্বপুৰুষে কৰি থৈ যোৱা ভুলখিনি শুধৰাই আকৌ সেই 7খন ৰাজ্য এক কৰি বৰ অসম গঢ়িব খুজিছে, নে শিৱসাগৰ ডিব্ৰুগড়ক ধুবুৰী সদৃশ পৰিৱেশ কৰি বৰ অসম গঢ়িব খুজিছে? আপোনালোকে বাৰু কি ভাবিছে তেওঁৰ বৰ অসমখনক লৈ নিশ্চয় কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ধন্যবাদ।